না বিটিআৰত আমি সাংগঠনিক শক্তি বৃদ্ধি কৰাৰ কাৰণে আমি কাম কাজ কৰিছোঁ। 4টা সমষ্টি বিটিআৰত আমাক লাগিব। আমি গড়েশ্বৰ বিচাৰিম, আমি মানস বিচাৰিম, আমাৰ পৰ্বতজোৰা আৰু টংলাও আমি বিচাৰিম। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে এই কথাটো বুজি উঠিছে যে অসম গণ পৰিষদৰ সাংগঠনিক শক্তি পূৰ্বতকৈ অধিক গাঢ় হৈছে আৰু দৃঢ় হৈছে। নিশ্চিতভাৱে তেখেতসকলে আমাক এইবাৰ সৰহসংখ্যক আসন নিৰ্বাচনত অৱতীৰ্ণ হ'ব পৰাকৈ, খেলিব পৰাকৈ আমাক এৰি দিব। আমি দলৰ নেতৃত্বই ইতিমধ্যে স্পষ্ট কৰি দিছে যে আমি অধিক শক্তিশালী বন্ধু হ'ব বিচাৰোঁ, আৰু সন্মানজনক মিত্ৰতা আমি পোৱাটো বিচাৰিছোঁ। উদাহৰণ আছে আপোনালোকৰ হাতত, যিবোৰ সমষ্টি এটা সময়ত বিজেপিৰ দখলত আছিল, সেই সমষ্টি আমি অসম গণ পৰিষদে পাইছোঁ। আৰু ক'ৰবাত মিত্ৰতাৰ ৰণকৌশল, আমাৰ যিটো প্ৰধান শত্ৰু কংগ্ৰেছক পৰাভূত কৰাৰ স্বাৰ্থত আমি কিছু কৌশল সলনি কৰিব লাগিব পাৰে। কিন্তু মই পুনৰবাৰ আপোনালোকক জনাব বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ অসম গণ পৰিষদক অধিক আসন এৰি দিব, নিৰ্বাচন খেলাৰ সুযোগ প্ৰদান কৰিব। ইতিমধ্যে এটা সময়ত ভাৰতীয় জনতা পাৰ্টীৰো শিপা আছিল, তাত যাদৱ ডেকা MLA আছিল, তাৰ পৰা কিন্তু আমাক সত্যব্ৰত কলিতাক এৰি দিছে। ঋতুপৰ্ণ বৰুৱাক আগৰ চাবুৱা সমষ্টি ঋতুপৰ্ণ বৰুৱা MLA আছিল, কিন্তু তাৰপিছতো আমাক কিন্তু পনাকণ বৰুৱা ডাঙৰীয়াক এৰি দিছে। আৰু ক'ৰবাত আমি মিত্ৰতাৰ ৰণকৌশল বা আমাৰ নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰিবলৈ এৰা ধৰাৰ মনোভাৱ আমি কৰিব লাগিব। কিন্তু আমি মিত্ৰতাত থাকি নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আমি 2026ত আমাৰ মিত্ৰজোঁটৰ চৰকাৰ আমি গঠন কৰিম আৰু আমি কংগ্ৰেছক পৰাভূত কৰিম, আৰু যাতে কংগ্ৰেছ কোনোদিনে আহিব নোৱাৰে তাৰ কাৰণে অসম গণ পৰিষদে অতীন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰিম। যোৱা 24-25 অক্টোবৰত খানাপাৰাত আমি বহিছোঁ। অসম গণ পৰিষদৰ নেতৃত্বই আমাক নিৰ্দেশ দিছে, যিবিলাক সমষ্টিত আমাৰ শিপা আছে, যিবিলাক সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত কৰি অসম বিধানসভাত মন্ত্ৰীসভাৰ আসন অলংকৃত কৰিছিল, যিবিলাক সমষ্টিত বিধায়ক নিৰ্বাচন কৰি ৰাইজে বিধানসভাত আসন অলংকৃত কৰিছিল, সেই সমষ্টিত সাংগঠনিক ভেটি পুৰণি সতীৰ্থক লগত লৈ আমি সুদৃঢ় কৰিব লাগে। আমি ইতিমধ্যে 80টাৰ পৰা 90টা সমষ্টিত আমি আমাৰ সাংগঠনিক অভিযান আৰম্ভ কৰিছোঁ, আৰু 40ৰ পৰা 50টা সমষ্টিত আমি সাংগঠনিক শক্তি গাঢ় কৰিছোঁ। বিটিআৰতো আমি বিচাৰিছোঁ, গড়েশ্বৰ সমষ্টি আমাৰ সাংগঠনিকভাৱে আমি অধিক তৎপৰতা অৱলম্বন কৰিব পৰা নাই যদিও এই সমষ্টি অতি গাঢ়, আমাৰ সতীৰ্থ আছে। আৰু এসময়ত যিহেতু এই সমষ্টিটোৰে ৰঙিয়াৰ পৰা এটা অংশ ইয়ালৈ আহিছে, আমাৰ তামোলপুৰৰ পৰা আহিছে, তামোলপুৰতো আমাৰ বিধায়ক আছিল, আৰু প্ৰয়াত থানেশ্বৰ বড়াও ৰঙিয়াৰ বিধানসভাত ৰাইজে নিৰ্বাচিত কৰি মন্ত্ৰীসভাৰ আসন অলংকৃত কৰিছিল। নিশ্চিতভাৱে এই সমষ্টিটো আমাৰ ৰাইজে হাতীৰ ছবিত নিৰ্বাচন খেলাটো বিচাৰিছে। একেদৰে আমাৰ টংলা সমষ্টিটো আমি বিচাৰিছোঁ, তাত আমাৰ শিপা আছে। একেদৰে মানস সমষ্টিটো আমি বিচাৰিছোঁ, তাত আমাৰ শিপা আছে। আৰু পৰ্বতজোৰা সমষ্টিটো আমি প্ৰথম পৰ্যায়ত বিচাৰিছোঁ। এই 4টা সমষ্টি আমি প্ৰথম পৰ্যায়ত বিচাৰিছোঁ, আৰু নিশ্চিতভাৱে আমি সংগঠন শক্তিশালী কৰিম। সাংবাদিক বন্ধুসকল, আপোনালোকৰ মৰম স্নেহ আমাৰ শক্তি, সদায় আপোনালোকৰ মৰম স্নেহ আমাক দিব। আমি যাতে জনতাৰ সেৱা কৰি যাব পাৰোঁ, ৰাইজৰ সেৱা কৰি যাব পাৰোঁ। অসম গণ পৰিষদৰ যিটো লক্ষ্য যে খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰা, আমি ধৰ্ম নিৰপেক্ষ সমন্বয় আৰু উন্নয়ন শক্তি হিচাপে লৈ ৰাইজৰ ওচৰলৈ গৈছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, আমি যাতে ৰাইজৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিব পাৰোঁ। ধন্যবাদ। জয় অসম।